মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2027 চনত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা টান হ'ব নে সহজ হ'ব এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব 2027 চনত যিসকল শিক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিব তেওঁলোকে সঁচাকৈ আনলাকি ইয়াৰ কাৰণটো হৈছে এই তিনিটা পইণ্ট ইয়াতে দেখুৱাইছো যে 5% বৰ্তমান বৃদ্ধি কৰা হৈছে যোৱা বছৰলৈকে অৰ্থাৎ 2026 চনলৈকে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে মিনিমাম 30% পাব লাগিছিল কিন্তু 2027 চনৰ শিক্ষাৰ্থীৰ বাবে এই 30%ৰ পৰা একেবাৰে বৃদ্ধি কৰি 33% কৰা হৈছে অৰ্থাৎ এতিয়া যদি ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে মিনিমাম 33% পাব লাগিব দুই নম্বৰ পইণ্টটো হৈছে যে এতিয়ালৈকে এই সকল শিক্ষাৰ্থীয়ে চাগে আনন্দৰাম বৰুৱা বঁটা অৰ্থাৎ যি লেপটপৰ সলনি টকা দিয়া হয় সেই টকাখিনি পোৱা নাই গতিকে এইটো ক'ব পৰা যায় যে এইটো শিক্ষাৰ্থীৰ এটা আনলাকি তিন নম্বৰটো হৈছে যে এতিয়াৰ পৰা কোনো ধৰণৰ স্কুটি দিয়া নহ'ব এটা সময়ত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত কেৱল মাত্ৰ 60% পালেই তেওঁলোকে স্কুটি পাইছে যোৱা বছৰলৈকে 80% আছিলে আৰু বৰ্তমান এই সকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত একেবাৰে বন্ধ কৰি দিয়া হৈছে এতিয়াৰ পৰা কিন্তু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে এই স্কুটি নাপাব এই বিষয়ে আপোনালোকে কি ক'ব বিচাৰে এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব এতিয়া আলোচনা কৰিম যে 2027 চনত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা টান হ'ব নে সহজ হ'ব সাধাৰণতে প্ৰশ্ন কাকতত তিনি প্ৰকাৰৰ প্ৰশ্ন থাকে এটা হৈছে ইজি আন এটা হৈছে মডাৰেট আন এটা হৈছে হাৰ্ড 2027 চনৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ইজি প্ৰশ্ন থাকিব 35ৰ পৰা 40% ইজি প্ৰশ্নবোৰ এই কাৰণে দিয়া হয় যাতে ছাত্ৰ ছাত্ৰীয়ে এটলিষ্ট উত্তীৰ্ণ হ'ব পাৰে এই প্ৰশ্নবোৰ একেবাৰে পানীৰ নিচিনা সহজ যিসকল শিক্ষাৰ্থীয়ে অলপ হ'লেও ষ্টাডি কৰিব তেওঁলোকে এই প্ৰশ্নখিনি এনসাৰ লিখিব পাৰিব আৰু এই প্ৰশ্নৰ এনসাৰ লিখি উত্তৰ কৰিব পাৰিব বোৰ্ড নাইবা যিসকল ব্যক্তিয়ে প্ৰশ্ন কাকত প্ৰস্তুত কৰে তেওঁলোকে কেতিয়াও নিবিচাৰে যে এগৰাকী শিক্ষাৰ্থীয়ে ফেল কৰক প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে এই ইজি প্ৰশ্নবোৰ দিয়া হয় যোৱা বছৰ 5% আছিলে 30% তেতিয়া এই ইজি প্ৰশ্নৰ সংখ্যা প্ৰায় 30 পৰা 32% আছিলে অৰ্থাৎ ইজি প্ৰশ্ন লৈ তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিছে যেহেতু বৰ্তমান 33% কৰা হৈছে গতিকে ইজি প্ৰশ্নৰ সংখ্যাটো বৃদ্ধি কৰা হৈছে সেইকাৰণে এই বছৰ এভাৰেজ 35ৰ পৰা 40% ইজি প্ৰশ্ন থাকিব পাৰে আন এটা হৈছে মডাৰেট প্ৰশ্ন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত মডাৰেট প্ৰশ্ন থাকিব পাৰে 45ৰ পৰা 55% মডাৰেট প্ৰশ্নবোৰ হৈছে ইজি আৰু হাৰ্ড প্ৰশ্নৰ মিক্সাৰ এই প্ৰশ্নবোৰ যিসকল শিক্ষাৰ্থীয়ে ষ্টাডি কৰিব অলপ ডিপলি ষ্টাডি কৰিব তেওঁলোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব পাৰে ইয়াতে অলপ কনসেপ্ট বেস প্ৰশ্ন থাকিব যিসকল শিক্ষাৰ্থীয়ে বছৰৰ ফাৰ্ষ্টৰ পৰাই ষ্টাডি কৰিব টিচাৰ সকলে যিবোৰ পঢ়িবলৈ দিব সেইবোৰ পঢ়িব তেওঁলোকে নিশ্চয় এই মডাৰেট প্ৰশ্নৰ এনসাৰবোৰ কৰিব পাৰিব এই নম্বৰটো হৈছে হাৰ্ড প্ৰশ্ন একেবাৰে কম থাকে হাৰ্ড প্ৰশ্ন থাকিব পাৰে 15ৰ পৰা 20% যিসকল শিক্ষাৰ্থীয়ে একেবাৰে ডিপলি ষ্টাডি কৰিব কিতাপৰ একেবাৰে ভিতৰৰ কিছুমান প্ৰশ্ন পঢ়িব তেওঁলোকেহে এই হাৰ্ড প্ৰশ্নবোৰৰ উত্তৰ লিখিব পাৰে আৰু ইতিমধ্যে নিশ্চয় আপোনালোকে গম পাইছে যে বৰ্তমান প্ৰশ্নবোৰ অলপ কনসেপ্ট বেস হ'ব ধৰিছে যিবোৰ প্ৰশ্ন অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহিছে সেই প্ৰশ্নৰ লগতে কিছুমান কনসেপ্ট লগাই প্ৰশ্নবোৰ অলপ বেলেগকে সুধি আছে গতিকে যদি ছাত্ৰ ছাত্ৰীয়ে সঁচাকৈ পৰীক্ষাত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে অলপ কনসেপ্টবোৰ ক্লিয়াৰ কৰিব লাগিব ইজি প্ৰশ্নবোৰ ডাইৰেক্ট কিতাপৰ পৰা আহিব ডাইৰেক্ট কিতাপৰ প্ৰশ্ন দিব কিন্তু মডাৰেট ইয়াতে কিতাপৰ পৰা আহিব কিন্তু ইয়াতে অলপ হালসলনি কৰি দিব পাৰে কনসেপ্ট কিবা লগাই দিব পাৰে আৰু হাৰ্ড প্ৰশ্ন এইবোৰ কিন্তু ডাইৰেক্টলি কিতাপৰ পৰা কমন নপৰে এইটো টোটেলি কনসেপ্ট বেস হ'ব গতিকে এই তিনি প্ৰকাৰৰ প্ৰশ্ন হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ক'বলৈ গ'লে প্ৰশ্ন কাকত সিমান টান নহয় ইজি হ'ব কিন্তু ইয়াৰ কাৰণে পঢ়িব লাগিব এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী লগতে গাৰ্জিয়ানে এই বিষয়ে জানিব পাৰে